অসমীয়াত মানে এষাৰ কথা আছে দেই, অতি ভক্তি চোৰৰ লক্ষণ। আপোনালোকে ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে থাম্বনেইল আৰু টাইটেল চাই। আপোনালোকে মোক এতিয়া কওক, আজি ককাইদেউ মৃত্যু হোৱা কিমান কেইদিন হ'ল, কিন্তু এতিয়া ভক্তি কৰি দেখাইছে যেন। ইয়াৰ আৰু ৰহস্যটো কি হ'ব পাৰে? আপোনালোকে মোক কওক, স্পষ্টকৈ কওক। মই কিন্তু স্পষ্টবাদী, মই স্পষ্টকৈ ডাইৰেক্ট কওঁ, সঁচা কথা কৈছোঁ। আৰু বহুতে মোক বেয়া পায় স্পষ্টকৈ কোৱাৰ বাবে। মই যি কওঁ খাংখাচ অ'পেন কওঁ। আৰু আপোনালোকেতো গমেই পায়, মোৰ ঘৰ পাহাৰৰ কিনাৰত, হয়খন পাহাৰ চাই লওক। চবেই কেতিয়াও মিছা কথা নকৰে। মই পাহাৰৰ কিনাৰৰ ল'ৰা, মই খেতি কৰি খাওঁ। তো মই এতিয়া ক'ব বিচাৰিছোঁ, ককাইদেউ পৰিয়াললৈ এটা মাননি আগবঢ়াইছে দেই। ককাইদেউ পৰিয়াললৈ এটা মাননি আগবঢ়াইছে আৰু মন্তব্য আগবঢ়াইছে। মাননি আগবঢ়াইছে, মন্তব্য দিছে। মাননিটোক দিয়াক লৈ মই ক'ব বিচাৰিছোঁ, আপুনি মাননি দিছে, বহুত ভাল কাম কৰিছে, প্ৰশংসা কৰিছোঁ। কিন্তু এই মাননিটোৱে শেষ দায়িত্ব হ'ব নালাগিব, এইটো স্পষ্ট কথা দেই। সেই মাননিটোৱে কিন্তু শেষ দায়িত্ব হ'ব নালাগিব। পৰিয়ালটি ভৱিষ্যতৰ কথা আছে, কণমানিটি ভৱিষ্যতৰ কথা আছে। মেইন মানুহজনেই নোহোৱা হৈ গ'ল, পৰিয়ালটি কেনেকৈ চলিব? এই মাননিটোৱে এটা সকাহ, এটা সামান্য এটা সকাহ পাব, কিন্তু উৰে জীৱন কেনেকৈ চলিব? তাৰ বাবে মই দাবী উত্থাপন কৰিছোঁ, বৌৱে এটা চাকৰি পাবই লাগিব, চাকৰি দিবই লাগিব। প্ৰতিপতিকে মই কৈছোঁ দুটামান মন্তব্য আগবঢ়াই অতি ভক্তি চোৰৰ লক্ষণৰ দৰে ভক্তি দেখাই কিন্তু কাম নাই। মাননি দি ঠিক আছে, আমাক মন ভুলাই কিন্তু লাভ নাই। আমি মন ভুলোৱা মানুহ নহয়, স্পষ্ট কথা। মুঠপত বৌক এটা চাকৰি দিব লাগিবই। আৰু ক'ব বিচাৰিছোঁ, এই মাননি আগবঢ়াই যাতে দায়িত্ব শেষ কৰিব নালাগিব। সমগ্ৰ অসমবাসী ৰাইজ, আপোনালোকে মোৰ কথাত একমত নে? যদি একমত, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লেহে মই দিয়া এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ পাই থাকিব। সঁচাকৈ কৈছোঁ। কিন্তু আপোনালোকে চেনেল ছাবস্ক্ৰাইব কৰিবলৈ টান পায়। কাৰণ কেলৈ? আজিকালি চব স্বাৰ্থপৰ, পেটকুলি, মহা পেটকুলি মানুহ, চব স্বাৰ্থপৰ, সেইকাৰণে ছাবস্ক্ৰাইব কৰিবলৈ টান পায়। কিন্তু মই অনুৰোধ কৰিছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰক। এনেকুৱা ধৰণৰ কথা অকল মইহে কওঁ দেই, বেলেগ কোনেও নকয়। মই কিন্তু যি ক'ম ডাইৰেক্ট অ'পেন ক'ম। মাননি দি সকাহ এটা দি দায়িত্ব সামৰিলে নহ'ব, যিটো প্ৰাপ্য পাবই লাগিব। আৰু দুটামান কথা কৈছিল, ককাইদেউৰ দৰে আগতেও মৃত্যু হৈছে আৰু মৃত্যু হ'ব। মানে কি? এইটো কি আমাক মানে এইটো ধমকি লগাইছে নেকি? এইটো ধমকি। আৰু কেনেকৈ গম পালে? কেনেকৈ গম পালে? ই কেনেকৈ গম পালে যেন আৰু মৃত্যু হ'ব? এইটো কেনেকৈ গম পালে? ককাইদেউৰ মৃত্যুটো কিবা ৰহস্য আছে নেকি বাৰু? তো এনেকুৱা কথা শুনিলে কিবা ৰহস্য থকা ধৰণে পাওঁ। আৰু সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ, যোনসকল লোক শিল্পী, আপোনালোকক সকীয়াই দিছোঁ, আপোনালোকে কিন্তু সাৱধানে অনুষ্ঠান কৰিবলৈ আহিব, যাতে ককাইদেউৰ দৰে আপোনালোকেও যাতে নহওক। ককাইদেউৰ মৃত্যুটো কিবা ৰহস্য থকা নিচিনা লাগিছে, গোন্ধ পাইছোঁ কিছুমান মন্তব্যই। আপোনালোকৰ আগত ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ। আপোনালোক যিহেতুকে শিক্ষিত লোক, আপোনালোকে বহুত কথা জানে, অলপ ভাবি চিন্তি চাওক, নে মই কিবা ভুল কৰিছোঁ নেকি? খুব সম্ভৱ মই একো ভুল কৰা নাই। ঠিক আছে, অলপ মাথাটো খটাই চাওক, তেতিয়া গম পাব। ঠিক আছে, হ'ব দিয়ক। ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ। ধন্যবাদ।